চেঙা সমষ্টিৰ কাছুমাৰা আৰু মহচৰাৰ খহনীয়াগ্ৰস্ত অঞ্চলৰ পৰা নিৰাপদ স্থানলৈ ঢাপলি মেলিছে একাংশ পৰিয়ালে। বাৰিষাৰ আগে আগে দুটা অঞ্চলৰ পৰা ঘৰ দুৱাৰ ভাঙি অন্য ঠাইলৈ গৈছে পৰিয়ালসমূহ। বিগত 2টা বছৰ ধৰি অঞ্চল দুটাত ব্ৰহ্মপুত্ৰৰ খহনীয়াই ক্ষতিগ্ৰস্ত কৰি আহিছে 2 শতাধিক পৰিয়ালক। ইয়াৰ পিছতো কাণসাৰ নাই সংশ্লিষ্ট কৰ্তৃপক্ষৰ। চলিত বৰ্ষৰ বানপানীৰ পূৰ্বেই নিৰাপদ ঠাই বিচাৰি এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে পৰিয়ালসমূহৰ মাজত। অতি শীঘ্ৰেই অঞ্চলটোত খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসনক দাবী জনাইছে ভুক্তভোগী পৰিয়ালে। যেহেতু গম পালো 4-5 বছৰত আমাৰ এটা মানে এক্সপিৰিয়েন্স হৈ গৈছে, মানে আজিলৈকে কাম হোৱা নাই আৰু নহয়ও কেতিয়ালৈকে। এইটো আমাৰ গম পাওঁ, যে এমএল নহওক কিয় এনেই মানে ইলেকশ্যনৰ আগত বহুত বকি থাকিব, কিবা কিবি ক'ব, এই কৰিম সেই কৰিম, কিন্তু ইলেকশ্যনৰ পিছত চব একে হৈ যায়। সেইকাৰণে আমি মানে নিজে নিজে প্ৰস্তুতি লৈছোঁ। এতিয়া কোনোবাৰ মাটি বাৰী আছে, কোনোবাৰ নাই, কোনোবাই গুৱাহাটীত গুচি গৈছে, কোনোবাই মানে বিদেশত গুচি গৈছে, আৰু যাৰ আছে সিহঁতে মানে অলপ কিবা কিবিকে চলি আছে। আৰু এতিয়া আমালোকৰ যিখিনি আছে সেইখিনিলৈকে আমরা কি কৰি আছোঁ মানে প্ৰস্তুতি লৈছোঁ আৰু চব বস্তুখিনি লৈয়ে গৈছোঁ। এতিয়া অলপখিনি আছে এইখিনিও মানে সাইড কৰি আছোঁ, কাৰণ বেছি দিন নাই আৰু পানী আহি আছে। বহু পৰিয়াল মানে ইফালে আৰু ঘৰ আছিল, এইবিলাক ভাঙি চিঙি গৈছে, কিন্তু নদী বান্ধত এতিয়ালৈকে কাম হোৱাই নাই। যিখিনি আছিল যোৱা নিৰ্বাচনতো প্ৰতিশ্ৰুতি দিছিল আশা ফুলিছেনে যে নদী বান্ধৰ কাম কৰিব। যোৱা নিৰ্বাচনত প্ৰতিশ্ৰুতি দিছিল, কিন্তু সেইমতে কামখিনি কৰা নাই। এতিয়া নিৰ্বাচন আকৌ আহিল, নিৰ্বাচন আকৌ আহিল, এতিয়া প্ৰভাৱ পৰিবনে?